Good morning student. Welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম complete information regarding copy rechecking of HSLC exam. যেহেতু তোমালোকে দেখা পাই আছে Board of Secondary Education Assam সেৱা ফালৰ পৰা নোটিফিকেশন জাৰি কৰা হৈছিল কালিয়ে এইটো আৰু নোটিফিকেশন আছে ৰিচেকিংৰ ওপৰত ৰিচেকিং এনসাৰ স্ক্ৰিপ্ট যদি কোনোবা ক্যান্ডিডেটে বা যদি কোনোবা স্টুডেন্টে ভাবিছে যে মোর সোশ্যালত কম হইছে বা মোর সায়েন্সত কম হইছে এই সকল যদি স্যাটিসফাই নাই তেতিয়া তোমালোকে কিন্তু এটা কপিটো রিচেকিং কৰিব পাৰিবা আৰু স্ক্যান কপিও তোমালোকে অফটেন কৰিবলৈ সক্ষম হ'বা ইয়াৰ কাৰণে তোমালোকে কৰিব লাগিব অনলাইন এপ্লাই এতিয়া রিচেকিংৰ কমপ্লিট নোটিফিকেশন ইয়াতে আছে মোবাইলত তোমালোকে পোস্ট কৰি চাব পাৰিবা আৰু কিন্তু মই পয়েন্ট ওয়াইজ তোমালোকক সকলো ইয়াত যি বিশেষকৈ ইম্পৰ্টেন্ট আছে এইখিনি হয় পয়েন্ট খতে মই তোমালোকক এতিয়া বুজাই দিম এই ভিডিওত নম্বৰ 1 তোমালোকে ইয়াতে দু ধৰণৰ কপি ৰিচেকিং দিব পাৰিবা এটা হৈছে তোমালোকৰ ডেসক্ৰিপটিভ যোনটো তোমালোকে কপিত লিখিছা আৰু এটা হৈছে OMR শীট এতিয়া প্ৰথম মই তোমালোকৰ ডেসক্ৰিপটিভ যোনটো কপি আছিল এনসাৰ স্ক্ৰিপ্ট ইয়াৰ বিষয়ে আলোচনা কৰি আছো এতিয়া প্ৰথম ৰিচেকিং কাৰণে তোমালোকে सेवा ऑफिशियल वेबसाइटत sevaonline.org ত গৈ কিনে এপ্লাই কৰিব লাগিব লিংকটো তাত দিয়া আছে তোমালোক এই লিংক দ্বাৰা এপ্লাই কৰিব পাৰিব এতিয়া নেক্সট হল তোমালোকে এপ্লাই কৰিবা যদি ফিজটো কিমান দিব লাগিব যদি তোমালোকে ৰিচেকিং কৰিবলৈ এপ্লাই কৰা তেন্তে পাৰ সাবজেক্টত 400 रुपीस আৰু কিন্তু এটো ডেসক্ৰিপটিভ পেপাৰৰ কাৰণে যোনটো তোমালোকে লিখিছা এমসিকিউ নহয় যোনটো পেপাৰ লিখিছা 45 মাৰ্কছৰ ইখিনিৰ কাৰণে 400 পাৰ সাবজেক্ট যদি তোমালোকে দুটা সাবজেক্ট দিয়া তেন্তে 800 আৰু কাৰবা যদি তিনিটা দিব মন আছে তেন্তে তোমালোকে তিনটাও চেকিং কৰিব দিব পাৰিবা আৰু খুব যদি কাৰবা এটা সাবজেক্টত বেছি যদি ডাউট আছে তেতিয়া তোমালোকে এটা সাবজেক্টত ৰিচেকিং কৰিবলৈ দিব পাৰিবা কিন্তু এই 400 পাৰ সাবজেক্টত ইয়াত OMR শীট নাহে আৰু যদি তোমালোকে OMR শীট কপি তোমালোকক স্ক্যান কপি লাগে আৰু বা তোমালোকে OMR শীটও তোমালোকক ৰিচেকিং বা OMR শীট তোমালোকে আনসাৰ কি লগা যদি চাব ইচ্ছা আছে তেতিয়া কিন্তু তোমালোকৰ এটো এক্সট্ৰা কে এপ্লাই কৰিব লাগিব এটা সাবজেক্টৰ OMR কাৰণে লাগিব 50 रुपीस ডেসক্ৰিপটিভ পেপাৰৰ কাৰণে হৈছে 400 আৰু যদি তোমালোকৰ OMR শীটৰ কাৰণে লাগে তেতিয়া OMR ৰ কিন্তু অনলি 50 रुपीस পাৰ সাবজেক্ট যদি তোমালোকৰ ডাউট আছে আৰু আনসাৰ কি ইয়াতে OMR শীট লগত তোমালোকে আনসাৰ কিও স্ক্যান কৰি কিনে পাই যাবা আৰু ডেসক্ৰিপটিভ পেপাৰ তোমালোকে স্ক্যান কৰি পাই যাবা এতিয়া কোনটো সাবজেক্টত তোমালোকক দিবলৈ মন আছে এই সাবজেক্টটো সিলেক্ট কৰি কিনে এটা দুটা তিনিটা তোমালোকে দিব পাৰিবা এতিয়া হল 3 নম্বৰ কথা ৰিচেকিং হলে কি কপিটো ৰিচেক কৰা হয় ইয়াতে মেনশন কৰা হৈছে তোমালোকে যদি ভালকে চোৱা তেতিয়া প্ৰথম হল ৰিচেকিং মানে ৰিটোটেলিং অফ দা মার্কস তোমালোকে সম্পূৰ্ণ পেপাৰৰ মার্কস খিনি আকৌ ৰিকাউন্ট কৰা হ'ব আৰু 2 নম্বৰটো লিখা আছে অ্যাসেসমেন্ট অফ আনসার হুইচ হ্যাভ অর হ্যাজ নট বিন লেফট আউট বাই আনইভ্যালিড মানে যদি কোনোবা তোমালোকৰ আনসার শীটত যোনটো আনসার লিখিছা যদি তাত বা কেনেবাকে মিস হৈছে কোনোবা ধৰিলক 20 নম্বৰৰ চেক হোৱা নাই আৰু যেতিয়া এটা ৰিচেকিং কৰিব বহিছে তেতিয়া ইহঁতে ধৰা পৰিছে যে এক প্ৰশ্নটো চেকিংই হোৱা নাই মার্কস দিয়া নাই তেতিয়া কিন্তু এই প্ৰশ্নৰ ৰিচেকিং হ'ব আৰু তাতে মার্কসটো দিয়া হ'ব আৰু 3 নম্বৰ কথা হৈছে কাৰেকশন অফ মার্কস এন্ট্ৰি অফ এনি মেনার্স যদি কোতবা তোমালোকৰ ভুল হৈছে মার্কস এন্ট্ৰিত এৰৰ হৈছে ৰং হৈছে তেতিয়া কিন্তু আকৌ ৰিচেকিং যদি ধৰা পৰে তাতেও তোমালোকৰ মার্কসটো দিয়া হ'ব এখিনে ৰিচেকিংত এই তিনিটা বস্তু কৰা নম্বৰ 1 ৰিটোটেলিং মানে মার্কস আকৌ কাউন্ট কৰা হ'ব নম্বৰ 2 আনসার স্ক্ৰিপ্টত যদি চেক কৰোতে কেনেবাকে কোনোবা প্ৰশ্নৰ যদি চেকিং হোৱা নাই উত্তৰটো এই উত্তৰৰ কিন্তু চেক কৰি কিনে আকৌ মার্কস দিয়া হ'ব আৰু 3 নম্বৰ কথা হৈছে যদি মার্কস এন্ট্ৰি কৰা সময়ত কেনেবাকে যদি ভুল হৈছে এইখিনি খুদনি কৰা হ'ব কাৰেকশন কৰা হ'ব তাৰপাছত নেক্সট এতিয়া আমি পয়েন্ট লৈ আহিম নেক্সট পয়েন্টটো হৈছে তোমালোকৰ যি এতিয়া তোমালোকে ধৰিলোৱা ৰিচেকিং এপ্লাই কৰিবা ইয়াৰ within 30 days ভিতৰত ৰিজাল্ট দিয়াটো খাটাক হয়তো তোমালোকে SMS বা মেইলত পাই যাবা ইয়াতকে দেৰি নহব কিন্তু
এইখিনি লিখি দিয়া হৈছে উইদিন 30 ডেজ তোমালোকে চেক কৰিব পাৰিবা ৰিচেকিংৰ ৰিজাল্ট উইদিন 30 ডেজ ভিতৰত দিয়া হ'ব লাষ্ট পইণ্টটো হৈছে যদি তোমালোকৰ ৰিচেকিংত মাৰ্কছটো ইনক্ৰিজ হৈ যায় তেতিয়া কিন্তু তোমালোকৰ যি এতিয়া মাৰ্কশিট সাৰ্টিফিকেট স্কুলৰ পৰা ৰিসিভ কৰিছা এই সকলোখিনি চেঞ্জ কৰা হ'ব আৰু অৰিজিনাল খিনি আকৌ তোমালোকে বৰ্ডত গৈ জমা কৰিব লাগিব আৰু এইটো জমা লৈ বৰ্ডে চেঞ্জ কৰি আকৌ নতুনকে মাৰ্কস ইনক্ৰিজ কৰি কিনে নতুন সাৰ্টিফিকেট দিয়া হ'ব এখিনি লিখা আছিল আৰু যদি কোনোবা ইন্টাৰেস্টেড আছে বা ৰিচেকিং দিম বুলি ভাবিছে তেন্তে তোমালোকৰ অনলাইন ষ্টাৰ্ট হ'ব 22 এপ্ৰিলৰ পৰা 15 ডেজ লৈকে চলিব মানে লাষ্ট ডেট হ'ব 7 মে 2024 10 pm লৈকে ৰাতি 10 টা লৈকে তোমালোকে কৰিব পাৰিবা আকৌ একবাৰ ডেট মই কৈ দিছো তোমালোকক 22 এপ্ৰিল পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আছে 7th মে 2024 10 pm লৈকে এখিনি আছিল complete information regarding rechecking of copy